প্ৰিন্সি ফাৰ্নিচাৰ বৰবৰুৱা ডিব্ৰুগড়ৰ বৰবৰুৱা অৱস্থিত প্ৰিন্সি ফাৰ্নিচাৰে আপোনালোকক বিশেষ ধৰণৰ অফাৰ আগবঢ়াই আছে। এই শাৰদীয় দুৰ্গা উৎসৱৰ সময়ত এই বিবাহৰ শুভ লগনৰ ক্ষণত আপোনালোকে যদি বিবাহৰ ফাৰ্নিচাৰসমূহ ল'ব বিচাৰিছে, আপোনালোকে প্ৰিন্সি ফাৰ্নিচাৰ আহক, লাভ কৰক এটা HD স্মাৰ্ট টিভি, আপুনি লাভ কৰক এটা আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ, লাভ কৰক ইলেক্ট্ৰিক কেটলি, লাভ কৰক আপোনাৰ প্ৰেছাৰ কুকাৰ আৰু বহুত মানে প্ৰতিজন কাষ্টমাৰে নিশ্চিতভাৱে এটা উপহাৰ পাব, লগতে 30% ডিছকাউণ্টটো আছে। আচ্ছা, তাৰ আগতে আপোনালোকক মই এই আমাৰ লোকেশ্যনটো কৈ দিছোঁ। প্ৰিন্সি ফাৰ্নিচাৰ অৱস্থিত আছে বৰবৰুৱা, ডিব্ৰুগড়ৰ বৰবৰুৱাত। যদি আপুনি ডিব্ৰুগড়ৰ পৰা আহে আপোনাৰ লেফ্ট ছাইডত হ'ব, যদি মৰাণ ছাইডৰ পৰা আহে আপোনাৰ ৰাইট হেণ্ড ছাইডত হ'ব। আৰু এইটো আপোনাৰ খুব বেংক অফ ইণ্ডিয়া একদম অপজিট ছাইডত আছে। চ' আহক, এতিয়া মই আপোনালোকে ভিতৰৰ বস্তুখিনি দেখাম। চ' আহক। চ' প্ৰিন্সি ফাৰ্নিচাৰৰ প্ৰতিটো কাঠৰ সামগ্ৰীত পাব আপোনালোকে 5 বছৰৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি। ইয়াৰ অৰ্থ এইটো যে আমাৰ কোনোবা কাঠৰ সামগ্ৰীত ঘূনে পোকে ধৰে, বহি যায়, বোলে মেনুফেকচাৰিংলি ক'ৰবাত ভাঙি গ'ল, সেইটো আপোনাৰ 5 বছৰলৈ চিধা ৰিপ্লেচ কৰি দিম। তাত ইফ বাট নাই, আমি ষ্টাম্প মাৰি দিম, লিখি দিম যে 5 বছৰলৈকে যদি আপোনাৰ বিশেষকে কি হয়, আপোনাৰ কাঠৰ সামগ্ৰী লওঁতে এটা খুব ভয় এটা থাকে যে কাঠ কেনেকুৱা হ'ব, কি হ'ব, ঘূনে ধৰিব নেকি। সেইটো কাৰণে আপোনালোক আমাৰ ভৰসা এটা দিছোঁ যে ঘূনে পোকে ধৰে। এনেকুৱা নহয় যে আপোনাক একেবাৰে নধৰে, ৰেয়াৰ কেছত ধৰিব পাৰে, ৰেয়াৰ কেছত হয়ও। আৰু যদি তেনেকুৱা হৈছে বা হয়, আমি নিশ্চিতভাৱে আপোনাৰ লিখিতত দিম, সেই বস্তুটো আমি ৰিপ্লেচ কৰি দিম, আপোনাক নতুন এখন দি দিম, সেই পুৰণাখন লৈ আহিম যদি ঘূনে পোকে ধৰে আৰু মেনুফেকচাৰিংলি ক'ৰবাত ডিফেক্ট ওলায়। ঠিক আছে? চ' সেইটো আপুনি নিশ্চিত থাকক। আৰু তাৰপিছত 10 বছৰত আৰু আমি ছাৰ্ভিচ প্ৰভাইড কৰিম। যদি কিবা এটা প্ৰব্লেম হয়, আপোনাক আমি মানুহ পঠিয়াই দিম, কি হৈছে কি হোৱা নাই সেইটো অনুপাতে আমি ঠিক কৰা হ'ব। কিন্তু 5 বছৰলৈ আমি ঠিক নকৰোঁ। যদি ঘূনে পোকে ধৰিছে, ক'ৰবাত মেনুফেকচাৰিংলি বহিছে, ভাঙিছে, আমি চিধা ৰিপ্লেচ কৰি দিম। চ' ইমান এটা আপোনাৰ এই গেৰেণ্টিটো, এই সুবিধাটো মই ভাবোঁ খুব ৰেয়াৰ দোকানতহে দিয়া থাকে, ৰেয়াৰ শ্ব'ৰুম। প্ৰিন্সি ফাৰ্নিচাৰৰ মই এটা আপোনাক মোটামুটি এটা কালেকশ্যন দেখাম যে কি আছে। আপোনাক প্ৰথমে এইটো দেখালোৱে, আকৌ এবাৰ দেখাইছোঁ। চনেক্স মাৰ্বলৰ যিটো ইম্পৰ্টেড হয়, ইয়াৰ পৰা আৰম্ভ কৰি আপুনি সৰু এইটো আপোনাক দেখাইছোঁ, এইটো আপোনাৰ বেড টেবুল হয়, যিহেতু সৰু বাচ্চাই ধৰক বিচনাত বা ডাঙৰ মানুহেও কৰিব পাৰে কামবিলাক, ইয়াত লেপটপ লগাই, মোবাইল লগাই। চ' মানে ইম্পৰ্টেড সামগ্ৰীৰ পৰা আৰম্ভ কৰি সৰু এইবিলাক আপোনাৰ অফিচ চেয়াৰ, অফিচ টেবুল, এইটো আপোনাৰ চেণ্টাৰ টেবুল, এইটো আপোনাৰ খুব ইম্পৰ্টেড চেণ্টাৰ টেবুল। মানে প্ৰত্যেকটো বস্তু ফাৰ্নিচাৰ আপোনাৰ নিডেড, আপুনি বিচৰা প্ৰত্যেকটো সামগ্ৰী আপুনি পাব কম দামৰ পৰা দামৰলৈকে। মানে ইয়াত কোনো ধৰণৰ আমি ফাৰ্নিচাৰ বাদ দিয়া নাই। চ' প্ৰিন্সি ফাৰ্নিচাৰ অহাৰ লগে লগে আপোনাৰ এটা ডাঙৰ সমস্যা, যিটো ক'ত ল'ম, কেনেকৈ ল'ম, বস্তু কি হ'ব কি নহ'ব, তাৰ সমস্যা সমাধান হৈ যাব। মই মোটামুটি এটা কালেকশ্যন দেখাই দিছোঁ ইয়াতে, আৰু ইয়াৰ পিছত যিটো আমাৰ গুদাম আছে তাতো দেখাম। চ' এইখিনি আপুনি চাই লওক। হেডবক্স বিচনা ইয়াত আছে। এইটো আপোনাৰ প্লেইন হেড 5 ফুটীয়া। এইটো আপোনাৰ আছে উইদাউট বক্স, ষ্ট'ৰেজ নাই ইয়াতে। এইটো আপোনাৰ 4 ফুটীয়া। এইবিলাকত ষ্ট'ৰেজ আছে, ইয়াত ষ্ট'ৰেজ নাই বাৰু, ইয়াতো ষ্ট'ৰেজ থকা পাই যাব। এইটো এটা আপোনাৰ ষ্ট'ৰেজ, এইটো ষ্ট'ৰেজ হয়, চবতে ষ্ট'ৰেজ আছে। আৰু কিছুমানক নালাগে তো নলগাকৈও বনাই দিওঁ, কাৰোবাক ফিক্স লাগে সেইটো বনাই দিম, কাৰোবাক হাইড্ৰলিক লাগে সেইটোও বনাই দিম। আৰু আলমাৰী অলপ কালেকশ্যন এটা দেখাই দিছোঁ মোটামুটি। আৰু বাকী কালেকশ্যনখিনি মই এতিয়া আপোনালোকক লৈ গৈছোঁ, পিছত মই দেখাই আছোঁ। দ্বিতীয়টো শ্ব'ৰুম আপোনাক দেখাইছোঁ, একদম কালেকশ্যন ইয়াৰ পৰা আছে, ৰাখিব জেগা নাই, একদম ধপাধপকৈ ৰাখি থৈছোঁ। যাতে আপোনালোকে আহিলে বহুত ভেৰাইটিজ দেখাব পাৰোঁ। এইফালে দেখাই দিয়া ডাইনিঙৰ কিমানখিনি চেয়াৰ, আমি জাষ্ট এতিয়া আহিছে, এইখিনি লাইন লগাই ৰাখিছোঁ। ইফালে আলমাৰী আছে, আৰু ভিতৰলৈ গুচি আহক। চ' আহক, এতিয়া ভিতৰৰ পৰিৱেশটো দেখাইছোঁ, আমাৰ কিমান ষ্টক আছে। একদম চিধা ইফালৰ পৰা দেখাই দিবা। আমাৰ এই চুপাৰে আপোনাৰ ষ্টক মই দেখাই দিছোঁ, একদম দেখাই দিয়ে একদম ইয়াৰ পৰা। লগতেতো কিমান আপুনি ষ্টক পাব ইয়াত। আপোনাৰ যিকোনো কালাৰ কম্বিনেশ্যন চেঞ্জ হৈ যাব। যদি আপুনি বিচাৰিছে মোক এইখন কালাৰত নালাগে, ইয়াৰ সলনি বেলেগ কুচন দিব লাগে, হৈ যাব। বোলে এইখন নালাগে, বেলেগ কালাৰত হৈ যাব। আপুনি যেনেকৈ কাষ্টমাইজ কৰিব বিচাৰে তেনেকৈ হ'ব। এইখিনি ৰেডি ষ্টকত আছে। এইটো এটা আপোনাৰ ইম্পৰ্টেড
সোফা হয় লগতে সেই বিছনাখিনি আছে ডাইনিং এফালে আলমাৰিও দেখাই দিয়া ওপৰে দীঘলীয়া বেছি নকৰোঁ ভিডিঅ'টো মই মোটামুটি দেখাব বিচাৰিছোঁ আপোনালোকক যে কিমান ষ্টক পাব তো কুইক এফালে আহি যোৱা চিধা এটা নতুন এটা মডেলৰ ডাইনিংটো দেখাই দিয়া চেয়াৰটো দেখিতে আপোনালোকে খুব ধুনীয়া ইফালে দেখাই দিছোঁ চিধা ক্লিকত এইখিনি আছে আপোনাৰ গোটেই কাঠৰ আপোনাৰ সোফা আৰু ইফালে আছে কাঠৰ সোফা বিছনা লগতে আৰু এটা আপোনাৰ আমাৰ বেক সাইডত আৰু এটা ষ্টক আছে সেইটো মই দেখাই দিছোঁ কুইক বেছি দেৰি এতিয়া এইটো দুই নম্বৰটো আপোনাক দেখাইছোঁ ইয়াতো কিমান ষ্টক ৰাখিছোঁ আমি জাষ্ট মই ষ্টক দেখাই আছোঁ আপোনালোকক ইয়াতে আপোনাৰ চকুৰে মানে চাই পাৰ নাপাব ইমানেই ষ্টক ৰাখিছোঁ আমি কোনো 5খন 10খন বিছনা লৈ গৈ থকা নাই 5খন 10খন গোটেই বিছনাটো আমি ডিছপ্লে কৰিব পৰা নাই ওপৰত বনি আছে এইবুলি হৈ যাব ষ্টক ইয়াৰ পৰা একদম সেই দূৰলৈকে যিমান আপোনাৰ চকু যায় গোটেইখিনি ষ্টকৰে ভৰপূৰ হৈ আছে আমাৰ ষ্টক বেছি আপুনি চুজ বেছি কৰিব পাৰিব ইয়াৰ মিনছ আপুনি ইয়াত ভেৰাইটিজ পাব চেণ্টাৰ টেবুলটো দেখাই দিয়া চেণ্টাৰ টেবুল ডাইনিং আপোনাৰ আলমাৰি সোফা বিছনা মন্দিৰ মানে ফাৰ্নিচাৰৰ ইচ এণ্ড এভৰিথিং পাব মাত্ৰ আপুনি আহিব লাগিব প্ৰিন্সি ফাৰ্নিচাৰলৈ প্ৰিন্সি ফাৰ্নিচাৰত আহি আপুনি এই অফাৰ এই উপহাৰ গ্ৰহণ কৰক চ' আপোনালোকে আশা কৰোঁ আপোনালোকে নিশ্চয় প্ৰিন্সি ফাৰ্নিচাৰ আহিব আকৌ এড্ৰেছটো কৈছোঁ প্ৰিন্সি ফাৰ্নিচাৰ আছে আপোনাৰ ডিব্ৰুগড়ৰ বৰবৰা অৱস্থিত একদম ৰাস্তাৰ কাষতে আপুনি গাড়ীখন ৰখাই দোকানত সোমাই যাব পাৰিব য'ত আপোনাৰ অফাৰ উপহাৰ লগতে আপোনাৰ EMIৰো ব্যৱস্থা আছে চ' আশা কৰোঁ এই ভিডিঅ'টো আপুনি লাইক এটা কমেণ্ট কৰি যদি আহে আৰু এটা এক্সট্ৰা আপুনি ডিছকাউণ্ট পাই যাব নিশ্চিতভাৱে পাব তো আজিলৈ আহোঁ ধন্যবাদ